কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পটনীত ড্ৰাগছ মাদকদ্ৰব্য সেৱনকাৰী নিচা আসক্ত যুৱকসকলক নতুন জীৱন দিবলৈ নৱজীৱন ৱেলনেছ হোম এটি ৰিহাব চেণ্টাৰ মুকলি কৰা হয়। বিশিষ্ট উদ্যমী যুৱক ৰাহুল সিঙৰ তত্বাৱধানত হাজোৰ পটনীত মুকলি কৰা হৈছে নৱজীৱন ৱেলনেছ হোম ৰিহাব চেণ্টাৰটি, য'ত অতি ৰেহাই মূল্যত ড্ৰাগছ আসক্ত যুৱকসকলক চিকিৎসা সেৱা, শৈক্ষিক সুস্থ মানসিক চিকিৎসা সেৱা, পৰিপক্ক পুষ্টিকৰ খাদ্য, বাসস্থান ইত্যাদি বিভিন্ন ব্যৱস্থাৰ নিচাৰ কবলৰ পৰা উদ্ধাৰ কৰি যুৱকসকলক নিচামুক্ত পৰ্যায়লৈ আনি এটি সুস্থ জীৱন দান দিয়াৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰিহাব চেণ্টাৰটিৰ স্বত্বাধিকাৰী ৰাহুল সিঙে। মোৰ নাম ৰাহুল সিং হয়। মই এইটো নৱজীৱন ৱেলনেছ ছ'চাইটিৰ মানে অনাৰ হয়। মানে মই ইয়াতে খোলা 6 মাহমান হৈছে আৰু মানে মোৰ ইমান ফেচিলিটিও মই ভাল দি আছোঁ, মানে এইটো তাৰ কাৰণে মোৰ পেচেণ্টো কম আছে। সেইটো কাৰণে মানে ফেচিলিটি কম আৰু মই পইচাৰ কাৰণে চেণ্টাৰটো খোলা নাই। যিমান পাৰোঁ মই ইয়াৰে হাজোৰ মানুহ হওক বেলেগ জেগাৰ মানুহ হওক মই ভাল কৰিবৰ কাৰণে চেণ্টাৰটো খুলিছিলোঁ। আৰু চব ফেচিলিটি আছে মোৰ লগত, যেনেকুৱা আপোনাৰ ডক্টৰ হওক, নাৰ্ছ হওক, ফুডিং লোডিং কাউন্সেলিং চব পাব। তাৰ বাহিৰে মানে বহুত এনেকুৱা নিচা কৰা আসক্ত ল'ৰা আছে, কিছুমানে ঘৰৰ মানুহ ট্ৰিটমেণ্ট দিব পৰা নাই, কিছুমানৰ পইচাৰ অসুবিধা হয়, চব মই চাই দিম। খালি মোৰ তাতে মোক গুৰুত্ব কৰক, মোৰ তাতে আহক। আৰু আমাৰ কিছুমান ক্লাছ থাকে, চিজুল হিচাপত থাকে, তেনেকুৱা GFT হৈ গ'ল ৰাতিপুৱা 9টাৰ পৰা, তাৰপিছত ইনপুট হৈ গ'ল 12টাৰ পৰা, ফিৰ GD হৈ গ'ল 3টাৰ পৰা হয়, তাৰপিছত ইভিনিং টাইমত প্ৰে হয়, তাৰপিছত আপোনাৰ ক্লাছ হৈ থাকে। মানে এনেকুৱাতো ডেইলি ৰুটিন কিবাটো কিবা আমি কৰিয়ে থাকোঁ। এনেকুৱা ল'ৰাবোৰ মন বেয়া লাগিলেও আমাৰ ইয়াতে ডান্স টিচাৰ আহে, আপোনাৰ ছিংগিং টিচাৰ আহে, চব শিকাই থাকে। কিয় আমিও যিমান পাৰোঁ এফৰ্ট দিওঁ পেচেণ্টবোৰক, আৰু যিমান পাৰে আমাৰ লগত জড়িত হ'বৰ কাৰণে চেষ্টা কৰোঁ। হাজো আমাৰ এইটো চেণ্টাৰটো হৈ গ'ল হাজো পটনীত, থানাৰ অপজিটতে পূৰা। কণ্টেক্ট নম্বৰ মোৰ 6002189496। মানে ড্ৰাগছ আসক্ত যুৱকসকলক ইয়াত মানে সুব্যৱস্থাৰ তেওঁলোকক মানে ড্ৰাগছৰ পৰা মুক্ত কৰা হয়। হয়। ড্ৰাগছৰ মানে বহুতে মানে অকল ড্ৰাগছ নহয় বুলি, যেনেকুৱা এলকহলিক হৈ গ'ল, মদ খোৱা মানুহ হৈ গ'ল, কিছুমান মানে চাইকেট্ৰিক ডিছঅৰ্ডাৰ থাকে, এইটোৰ কাৰণেও ট্ৰিটমেণ্ট আছে আমাৰ এটা মানে চাইক'লজি ডক্টৰো আছে। তাৰপিছত কিছুমান মানে আৰু অকল ড্ৰাগছ বুলি নকওঁ, চব নিচাৰ কাৰণে আমাৰ ইয়াতে ট্ৰিটমেণ্ট আছে। যিমান ল'ৰা পৰ্যন্ত যিমান আৰু নতুন পৰ্যন্তবোৰ বেয়া হৈ আছে বহুত, সেইটো কাৰণে আমি যিমান চেষ্টা কৰিছোঁ নতুন পৰ্যন্তবোৰক বাচাই আছোঁ, যিমান পাৰি আছোঁ আমি নিজৰ ফালৰ পৰা। নমস্কাৰ, আমাৰ মানে এই ৰিহাব চেণ্টাৰ মানে ইয়াত যেনেকৈ মানে থকা যায় ল'ৰাবোৰ, তো ইয়াতে মানে ফাৰ্ষ্ট হ'ল আমি স্পনচাৰৰ সহায় লৈ কিনে কামবোৰ কৰা যায়। মানে আমাৰ স্পনচাৰে ইয়াতে যোনবিলাক ক্লাছ দিয়া হয়, মেডিটেশ্যন হয়, তাৰপিছত মৰ্ণিং টাইমত GFT হয়, এইবিলাক ক্লাছবিলাক লৈ কিনে বাহিৰত ভালে ৰখা যায়। আৰু 1 নম্বৰ কথা হ'ল ভিতৰত যোনবিলাক মানে বস্তু আমাৰ শিকা যায়, সেইবোৰ বস্তু আমি বাহিৰত ইউজ কৰিব লাগে, তেতিয়াহে আমাৰ মানে কি সেই বস্তুবিলাক নহয় যায়। আৰু এডিকশ্যনটো এটা বহুত ডাঙৰ প্ৰব্লেম, মানে সেই প্ৰব্লেমটোৰ পৰা আমি বাচাই থকাৰ বাবে। তুমি কি মানে নিচামুক্ত মানে কেন্দ্ৰত আছে? আছে। মই এতিয়া বৰ্তমান মোৰ ট্ৰিটমেণ্ট খতম হৈছে। মোৰ ইয়াত থাকি কেনেকুৱা লাগিছে ৰিহাব চেণ্টাৰত থাকি? ঠিকে হাজো পটনী হয়। হাজোৰ পটনীত ৰিহাব চেণ্টাৰত থাকি আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, আৰু চেণ্টাৰত মানে টাচটোত থকাটো বহুত ভাল। তো সেই প্ৰব্লেমটোৰ পৰা আজি বহুত দূৰত আছোঁ, আৰু সেই আগত যোনবিলাক প্ৰব্লেম আছিলে সেই প্ৰব্লেমবোৰ এতিয়া নাই, সুস্থ আছোঁ আৰু বিনা নিচাত আছোঁ। আৰু ট্ৰিটমেণ্টটো বহুত আমাৰ এডিকৰ বাবে ট্ৰিটমেণ্টটো বহুত প্ৰয়োজনীয় বস্তু। ট্ৰিটমেণ্ট লৈ কিনে ভালে থাকিব লাগিব, মানে বাহিৰৰ দুনিয়াটো ফ্ৰেছ কৰি চলাটো বহুত টান। আপুনি এতিয়া পুৰা সুস্থ হৈ আছোঁ। সঁচাকৈ ইয়াত মানে ভাল লাগিছে? ভাল লাগিছে। কৰ্মচাৰী চব ঠিকে আছে, ভাল। আপুনি নিশ্চয় সুস্থ হৈ পৰিছে? পূৰা সুস্থ হৈ আছোঁ, আৰু সেই আগৰ যোনবিলাক প্ৰব্লেম আছিলে সেইবোৰ প্ৰব্লেমবোৰৰ পৰা বহুত মানে কি দূৰত আছোঁ আজি। ইয়াত মানে সঁচাকৈ ফেচিলিটি ভাল, আৰু ইয়াতে ক্লাছ হয়, মেডিটেশ্যন হয়, এইবিলাক আমাৰ মৰ্ণিং টাইমত GFT হয়, আৰু ভাল কথা বুজায়। আমাৰ স্পনচাৰৰ সহায় লৈ কিনে কামবোৰ কৰা যায়। নিশ্চয় ভালেই চেণ্টাৰটো। ভালে। এই চেণ্টাৰটো ক'ত অৱস্থিত? এইটো আমাৰ হাজো পটনী, পুলিচ থানাৰ ফ্ৰণ্টত। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.